ইউএছটিএমৰ উপচাৰ্য মাহবুবুল হকক আটক নিশা 1:30 বজাত ঘোৰামৰা বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে আৰু এছটিএফৰ এটা দলে আটক কৰে মাহবুবুল হকক অৱশ্যে কি অভিযোগত হকক আটক কৰা হৈছে এই পৰ্যন্ত মুখ খোলা নাই আৰক্ষীয়ে নিশা 5 বছৰ আৰক্ষী থানাত উপস্থিত হৈ মাহবুবুল হকৰ পত্নী আৰক্ষীৰ সন্মুখত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে মাহবুবুল হকৰ পত্নীয়ে ইউএছটিএমৰ আচাৰ্য মাহবুবুল হকক আটক শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আচাৰ্য মাহবুবুল হকক বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মাহবুবুল হকক শুকুৰবাৰে মাজনিশা মহানগৰ আৰক্ষী এছটিএফ আৰু শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে মাহবুবুল হকক গুৱাহাটীৰ ঘোৰামৰাৰ বাসগৃহৰ পৰা আটক কৰে আচাৰ্য মাহবুবুল হকক মাজনিশা 1:30 বজাত আটক আচাৰ্যগৰাকীক মাহবুবুল হকৰ বিৰুদ্ধে উত্থাপন হৈছিল কেইবাটাও অভিযোগ মাহবুবুল হকৰ বিৰুদ্ধে ভুৱা প্ৰমাণপত্ৰ লোৱাৰ অভিযোগ ইউএছটিএমৰ উপচাৰ্য মাহবুবুল হকক নিশা 1:30 বজাত ঘোৰামৰাৰ বাসগৃহৰ পৰা মাহবুবুল হকক আটক কৰে আৰক্ষীয়ে আৰু এছটিএফৰ এটা দলে আটক কৰে মাহবুবুল হকক অৱশ্যে কি অভিযোগত মাহবুবুল হকক আটক কৰা হৈছে সেয়া এই পৰ্যন্ত জানিব দিয়া নাই আৰক্ষীয়ে নিশা 5 বজাত আৰক্ষী থানাত উপস্থিত হয় মাহবুবুল হকৰ পত্নীয়ে আৰক্ষীৰ সন্মুখত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে মাহবুবুল হকৰ পত্নীয়ে ইউএছটিএমৰ উপচাৰ্য মাহবুবুল হকক আটক এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ এক ডাঙৰ খবৰ নিশা 1:30 বজাত ঘোৰামৰাৰ বাসগৃহৰ পৰা আৰক্ষী আৰু এছটিএফৰ এটা দলে আটক কৰে মাহবুবুল হকক অৱশ্যে কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মাহবুবুল হকক সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই পুনৰবাৰ জনাইছো ইউএছটিএমৰ উপচাৰ্য মাহবুবুল হকক আটক 5 বছৰ আৰক্ষী আৰু এছটিএফৰ এটা দলে নিশা 1:30 বজাত ঘোৰামৰাৰ বাসগৃহৰ পৰা আটক কৰে মাহবুবুল হকক 5 বছৰ আৰক্ষী থানাত উপস্থিত হয় মাহবুবুল হকৰ পত্নীয়ে অৱশ্যে আৰক্ষীৰ সন্মুখত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে মাহবুবুল হকৰ পত্নীয়ে নিশা 1:30 বজাত ঘোৰামৰাৰ বাসগৃহৰ পৰা আটক কৰে আৰক্ষী আৰু এছটিএফৰ এটা দলে আটক কৰে মাহবুবুল হকক অৱশ্যে কি অভিযোগত হকক আটক কৰা হৈছে এই পৰ্যন্ত মুখ খোলা নাই আৰক্ষীয়ে নিশা 5 বছৰ আৰক্ষী থানাত উপস্থিত হয় মাহবুবুল হকৰ পত্নী আৰক্ষীৰ সন্মুখত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে মাহবুবুল হকৰ পত্নীয়ে ইউএছটিএমৰ ধন লৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ আছে অভিযোগ ইউএছটিএমৰ অধীনৰ বিদ্যালয়ত অনিয়মৰ অভিযোগ পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগ পাথাৰকান্দিত ইউএছটিএমৰ অধীনৰ বিদ্যালয়ৰ বিৰুদ্ধে আছে অভিযোগ পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত ধনৰ লেনদেনৰ উত্থাপন হৈছিল অভিযোগ শুক্ৰবাৰে চেণ্ট্ৰেল পাব্লিক স্কুলত সৃষ্টি হৈছিল উত্তেজনা